খুব ধুনীয়া এযোৰ কাপোৰ মই লেচেৰে বনাইছোঁ আৰু তাৰ লগতে কি দিছোঁ আপোনালোকে দেখিছেনে বাৰু অতি ধুনীয়া লাগিছে ডিজাইনটোও ভাল লাগিছে আপোনালোকক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, আজি মই মায়ে আপোনালোক সকলোকে এটা অন্য ভিডিঅ'য়ে পুনৰবাৰ আমাৰ চেনেল যোৰহাটৰ বি জিমাৰ্ছ ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে চাওকচোন। মই এযোৰ নতুন কাপোৰ কৰিছোঁ, ফেব্ৰিক আৰু লেচেৰে কৰিছোঁ, শেহতীয়াকৈ লৈ আহিছোঁ এই কাপোৰযোৰ মোৰ খুব ধুনীয়া পাটৰ হয়, মানে বেনাৰসী পাট। আৰু লগতে মই এয়া ৰিবন মাৰ্কেটৰ পৰা লেচ লৈ আহিছিলোঁ, তাৰ লগতে এটা ফেব্ৰিক গ্লু আৰু ফেব্ৰিক লাগিবই। আপোনালোকেতো জানেই নিশ্চয় ফেব্ৰিক কৰিবলৈ হ'লে কি লাগে। গতিকে এয়া মই প্ৰথমতে এইবিলাক শ্বেপ দি ল'লোঁ, দি লোৱাৰ পাছত এইখিনি ফেব্ৰিক গ্লুৰে লগাই লৈছোঁ। তাৰপাছত ফ্ৰেমটো লগাই ল'ম, যিহেতু তলত লাগি যাব পাৰে, সেইকাৰণে ফ্ৰেম লগাই এপাহকৈ মই ধুনীয়াকৈ কৰি গৈ থাকিম। কেনেকৈ কৰোঁ আপোনালোকক দেখুৱাইছোঁ। এইখন মই প্ৰথমতে মেখেলাখনেই কৰিছোঁ। মেখেলাখন কৰোঁতে এনেদৰে কৰিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে এনেদৰে কৰিব পাৰিব। এনেকুৱা ধৰণৰ লেচ লগোৱা ভিডিঅ' মই আগতেও আপোনালোকক দেখুৱাইছোঁ। মেখেলা চাদৰ কেইবাযোৰো কৰিছোঁ লেচ লগাই, আৰু আজি এযোৰ নতুনকৈ কৰিছোঁ। খুব ধুনীয়া বানাৰসী পাট কাপোৰ, আৰু এইদৰে শ্বেপবিলাক দি লৈছোঁ, ক'ত দিছোঁ। মেখেলাখন দেখুৱাইছোঁ, আৰু কৰিবলৈ আছে, কমপ্লিট কৰিম। তাৰ পাছতে মই চাদৰখন এয়া এনেকৈ শ্বেপখিনি দি লৈছোঁ। ষ্টিকাৰবিলাক মানে যিটো লেচখিনি কাটিয়ে ল'ব লাগিব। আপোনালোকেতো আগৰ ভিডিঅ'বিলাকত দেখিছে, মোৰ ভিডিঅ'বিলাকত দেখুৱাইছোঁ। আৰু এইদৰে গোটেইখিনি কমপ্লিট য'ত লগাব লাগে মই লগাই গৈ আছোঁ। তাৰপাছত আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু আজি ভিডিঅ'টো চাই যিসকলে ভাল পায় লাইক এটা কৰিব, আৰু শেষত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ যিসকল আজি আমাৰ চেনেললৈ আহিছে এই ভিডিঅ'টো চাবলৈ, চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, তেতিয়া মোৰ নতুন আপডেটবিলাক আপোনালোকে সোনকালে পাব। আৰু তেনেহ'লে শেষলৈকে চাই যাওক। আহক মই কেনেকৈ ফেব্ৰিক কৰিছোঁ, কেনেকৈ শ্বেপবিলাক দিছোঁ, সেইখিনি সম্পূৰ্ণকৈ মই দেখুৱাই গৈ আছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই লেচ লগাইছিলোঁ, লেচখিনি কেনেদৰে মিচিং ডিজাইনত কৰিছোঁ সেইখিনি আপোনালোকে দেখিছে নিশ্চয়। আৰু যিসকলে এতিয়াও চোৱা নাই চাব মোৰ ইয়াৰ আগৰ ভিডিঅ'টো। তাৰপাছতে আগত এটা ভিডিঅ' মই দেখাইছিলোঁ, যিযোৰ কাপোৰ মই পখিলা ডিজাইন বনাইছিলোঁ, লেচেৰেই পখিলা ডিজাইন বনাইছিলোঁ। যিসকলে চাইছে নিশ্চয় দেখিছে, ভালেই হৈছে নিশ্চয়। আৰু যিসকলে চোৱা নাই তেখেতসকলেও চাব পাৰিব। আহক শেষলৈকে চাই যাব মই কেনেকৈ ফেব্ৰিকখিনি কৰি গৈ আছোঁ, মানে শ্বেপখিনি সম্পূৰ্ণ কৰিছোঁ। প্ৰথমতে অলপমানকৈ আঁকি লৈছোঁ, আৰু আপোনালোকে আঁকি লয় নে নলয় নিজৰ কথা, আঁকি ল'লে ভাল। তাৰপাছতে মই ফেব্ৰিক কৰিবলৈ ফ্ৰেম লগাই পেলাই ধুনীয়াকৈ ফেব্ৰিক কৰি দেখাইছোঁ। যিসকলে নতুনকৈ কৰে তেখেতসকলেতো ফেব্ৰিক কৰিবলৈ হ'লে এনেকৈ অকণমান আঁকি ল'ব। ডিজাইনবিলাক আঁকি ল'লে কৰিবলৈ বেছি সুবিধা হয়। এপাহ কৰিছোঁ চাওকচোন। এজোপা খুব ধুনীয়া গছৰ আকৃতি দিছোঁ। তাৰপাছতে গোটেই চাদৰখনত এনেদৰে ডিজাইন দিছোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। সম্পূৰ্ণ হোৱাই নাই, ইয়াত মই আৰু কিবাকিবি ধেৰ দিম। আৰু কেনেকৈ কৰিছোঁ চাওঁ আহক। এয়া দেখিছেনে, মই কিছুমান পাথৰ পেকেট কিনি আনিছিলোঁ, সৰু পাথৰখিনি ক'ত লগাই আছোঁ সেয়াও আপোনালোকক দেখুৱাই আছোঁ। অকল লেচ লগাই বা ফেব্ৰিক কৰিলেও কোনো বেয়া নালাগে, কিন্তু মই অকণমান ধুনীয়া কৰিবৰ বাবে ইয়াৰ মাজতে এয়া পাথৰ লগাই দিছোঁ, এইদৰে। আৰু মই প্ৰথমতে মানে কালাৰ ধৰিবলৈ দিগদাৰ হয়, যিহেতু ফেব্ৰিক কৰোঁতে সদায় 2-3বাৰ কৰিব লাগে। মই 2-3বাৰ মানেই কৰিছোঁ। কেনেকৈ কৰিছোঁ দেখুৱাওঁ আহক। মই প্ৰথমতে ফেব্ৰিক গ্লু লগাই লৈছোঁ। ফেব্ৰিক গ্লু লগাই পেলাই এইখিনি সম্পূৰ্ণ গোটেইখিনি চিলাব লাগিব, যিটো অকণমান মই ভয় কৰোঁ। একো নাই, নিচিলালেও হয়, কিন্তু চিলাই পেলাম অৱশেষত। চিলাই ল'লে লং লাষ্টিং হ'ব, আৰু নহ'লে ধুই দিলে কেতিয়াবা খোল খাই যোৱাৰ চান্স থাকিব, সেইকাৰণে চিলাই পেলাম। এতিয়া খালি প্ৰথমতে গোটেইখিনি শ্ব'টো আনি লৈছোঁ। কাপোৰযোৰত ডিজাইনখিনি কৰি কমপ্লিট মোৰ হৈ গৈছে। গোটেই কাপোৰযোৰ শ্ব'টো কমপ্লিট হৈছে। তাৰপাছতে আৰু কিছুমান সৰু কাম আছে, সেই কামখিনিনো কেনেকৈ কৰিছোঁ সেইখিনিও আপোনালোকক দেখাওঁ। আৰু দহিনো কেনেকৈ বাতিব লাগিব সেইখিনিও আপোনালোকক দেখাম। আৰু ইয়াৰ মাজতে কি কৰোঁ সেইখিনিও দেখুৱাম। কাপোৰযোৰ মোৰ খুব ধুনীয়া, একদম ইউনিক হয়, বেনাৰসী পাট। আৰু এই ফেব্ৰিকটো কেনেকৈ কৰিছোঁ আপোনালোকে চাব। সকলো কাপোৰতে ফেব্ৰিকবিলাক এবাৰ কৰিলে নধৰে, সেইকাৰণে ইয়াক সদায় 2বাৰ কৰিব লাগে।
এইদৰে দেখিছেনে প্ৰথমতে মই য়েল্লো কালাৰটোৰে ধুনীয়াকৈ এবাৰ শ্বেপটো দি ল'লোঁ ফেব্ৰিকৰ তাৰ এনেকৈ পাতখিনি এনেকৈ বনাই লৈছোঁ ইয়াৰ পাছতে এইদৰে যেতিয়া এইখিনি শুকাব প্ৰায় 10 মিনিটমানৰ পিছত আকৌ নতুনকৈ এটা যিটো কালাৰ দিব লাগে সেইটো কালাৰে দিব লাগিব যিহেতু ইয়াতে এটা কালাৰ দিলে নহ'ব ইয়াতে হাইলাইট কৰি দিব লাগিব গ্ৰীনৰ লগতে দি তেতিয়াহে যিটো পাতখিনিটো হালধীয়া নাথাকে আজিকালি পিছে চবেই নতুন নতুন ডিজাইন দিয়ে কালাৰৰ লগত কোনো কথা নাথাকে নিজৰ দেখিবলৈ ধুনীয়া লগাটোৱে লাগে ন আৰু কাপোৰযোৰ যিটো সৌন্দৰ্য বৃদ্ধি হয় কালাৰৰ ওপৰতে সেইকাৰণে যিকোনো কালাৰ আপোনালোকে দিব পাৰে নিজৰ ইচ্ছা মতে কালাৰখিনি দিলে কাপোৰযোৰ ধুনীয়া হয় আৰু কিন্তু কালাৰ কম্বিনেশ্যন নিজেও মিলাব জানিব লাগিব ন এইদৰে দি প্ৰথমতে মই য়েল্লোখিনিয়ে দি লৈছোঁ য়েল্লোখিনি দিয়াৰ পাছতে ফুলপাহ যেতিয়া কমপ্লিট শুকালে তেতিয়া আকৌ নতুনকৈ প্ৰায় 10 মিনিটমানৰ পিছত মই গ্ৰীনেৰে ওপৰত হাইলাইট কৰি দিছোঁ এয়া তেতিয়াহে দেখিবলৈ ধুনীয়া হ'ব একেবাৰে সাধাৰণ ডিজাইন এটা দিছোঁ ফুল মানে গছ এজোপাৰ দৰে এয়া একেবাৰে সাধাৰণ যিসকলে নজনাসকলেও এইদৰে ডিজাইন সাধাৰণ ডিজাইন দি পেলাই মেখেলা চাদৰ বনাব পাৰে যিহেতু এইদৰে সহজতে বজাৰত পোৱা যায় মাৰ্কেটত পোৱা যায় এই লেচবিলাক কিনি আনি আৰু কাপোৰযোৰ মই ক'ৰ পৰা কিনি আনিছোঁ সেইটো আপোনালোকক নজনাওঁ বাৰু মাৰ্কেটৰ পৰাই আনিছোঁ কাপোৰযোৰ কেনেকুৱা লাগিছে খালি কমেণ্ট এটা কৰিবলৈ নাপাহৰিব সম্পূৰ্ণ বিয়াত পিন্ধিব পৰা পাৰ্টিত পিন্ধিব পৰা বা সৰস্বতী পূজাত পিন্ধিব পৰা বা পূজাত পিন্ধিব পৰা যিকোনো পাৰ্টি বা যিকোনো অনুষ্ঠানতেই পিন্ধিব পৰা ফেষ্টিভেলতে পিন্ধিব পৰা এসাজ মেখেলা চাদৰ বনাইছোঁ আজি কেনেকুৱা হৈছে জনাবলৈ খালি শেষত নাপাহৰিব সেয়া এনেকুৱা পেকেটবিলাকত 20 টকা বেছি নলয় 20 টকামান লয় তেনেকৈ আনি লগাই লৈছোঁ আৰু খালি ডিজাইনটো খুব ধুনীয়া হয় নিজে কৰি লোৱা বস্তুটোৰ মৰমটো সুকীয়া নহয়নে সম্পূৰ্ণ মোৰ কাপোৰযোৰ হৈ গৈছে কিন্তু দহি বাতিবলৈ অলপমান বাকী আছে সেইকাৰণে সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিন্তু যেতিয়া পিন্ধিম যিহেতু মোৰ নিজৰ মেখেলা চাদৰ এযোৰ পিছত দেখাম আৰু মই ফেব্ৰিক গ্লু আঠাটো কেনেকৈ লগাইছিলোঁ তাকো অকণমান আপোনালোকক দেখাই দিছিলোঁ আৰু এতিয়া মই ইয়াতে অকণমান 3D আউটলাইনাৰ যে যিটো টিউব পায় সেই 3D আউটলাইনাৰটোৰ টিউবটো অকণমান আনি তাত অকণমান গোল্ডেন কালাৰ আনিছোঁ সেই তাতে ভিতৰৰখিনিত লগাই দিছোঁ তেতিয়া অকণমান শ্বাইনিং আহিব অৱশেষত মোৰ কাপোৰযোৰ হৈ গ'ল এয়া আপোনালোকক শেষলৈকে দেখুৱাইছোঁ আৰু ভিডিঅ'টো চাই কমেণ্ট এটা কৰিব নতুনকৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ইচ্ছা কৰিলে শ্বেয়াৰ কৰিব আৰু যদি কাৰোবাক লাগে মোক অৰ্ডাৰ কৰিব মই যিহেতু অৰ্ডাৰ লওঁ বিক্ৰী কৰোঁ আৰু পেচা আৰু নিচা মোৰ দুইটা সেইকাৰণে আপোনালোকক পুনৰবাৰ জনাইছোঁ ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আকৌ এবাৰ এনেকুৱা এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম তেতিয়ালৈকে আপোনালোক সকলো সুস্থ থাকক কাপোৰযোৰ সম্পূৰ্ণ হ'লে বিয়া বা পাৰ্টি য'তেই নিপিন্ধো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ